বিধায়ক পুত্ৰক বিচাৰি আৰক্ষীৰ অভিযান হাহাকাৰ লাগিছে বিধায়ক পুত্ৰক বিচাৰি আৰক্ষীৰ মাজত পিছে কিয় কোন এইজন বিধায়ক পুত্ৰ বিধায়ক পুত্ৰৰ অপৰাধ কি সকলোবোৰ জনাই আছো এই প্ৰতিবেদনত ৰূপহীহাটৰ বিধায়ক এজন নুৰুল হুদা নুৰুল হুদাৰ পুত্ৰক বিচাৰি চলাত কৰিছে আৰক্ষীয়ে ৰূপহীহাটৰ বিধায়ক নুৰুল হুদাৰ পুত্ৰ হৈছে আমচু নেতা ৰকিবুল হুদা ফৰাচী নিশা কলিয়াবৰ আৰক্ষীয়ে গুৱাহাটীৰ বিধায়ক কলনীত ৰকিবুল হুদা ফৰাচীক বিচাৰি অভিযান চলোৱাৰ খবৰ পোৱা গৈছে কিন্তু অভিযুক্ত নুৰুল হুদাক আটক কৰিবলৈ এই পৰ্যন্ত সক্ষম হোৱা নাই আৰক্ষী পিছে বিধায়ক পুত্ৰৰ অপৰাধ কি জানেনে ৰকিবুল হুদা তেলচুৰি চক্ৰৰ সৈতে জড়িত হোৱাৰ তথ্য পাইছে আৰক্ষীয়ে উল্লেখযোগ্য যে কলিয়াবৰ মহকুমা আৰক্ষী বিষয়া ৰূপজ্যোতি দত্তৰ নেতৃত্বত কলিয়াবৰ আৰক্ষীয়ে তেলচুৰিত জড়িত 5 জনক আটক কৰি চলাই আছে তদন্ত ধৃত 5 জন তেজপুৰৰ কছাৰীপামৰ আলম আলী তেজপুৰ ভুমুৰাগুৰিৰ আব্দুল খলিল বাগৰিৰ জামালউদ্দিন বাগৰি হাৰমতিৰ তাহেৰ আলী আৰু সামগুৰি খলিহামাৰীৰ ইব্ৰাহিম আলী ধৃত ইব্ৰাহিম আলীৰ বেংক একাউণ্টৰ পৰা প্ৰায় 60,000 টকাৰ ৰকিবুল হুদাৰ একাউণ্টত লেনদেনৰ তথ্য পাইছে আৰক্ষীয়ে এই তথ্যৰ ভিত্তিতে বিধায়ক নুৰুল হুদাৰ পুত্ৰ ৰকিবুল হুদাক বিচাৰি আৰক্ষীয়ে চলাইছে অভিযান পুত্ৰৰ বিৰুদ্ধে পোৱা এই অভিযোগৰ পাছত বিধায়কগৰাকীৰ মন্তব্য শুনক তাৰমানে মই যোৱা 19 তাৰিখৰ পৰা বাহিৰত আমি পিএইচি কমিটিলৈ দিল্লী কলকাতা মুম্বাই এইখিনি গোটত দি আহিলোঁ তাৰপিছত মোৰ সৰু ল'ৰাটোৰ ফুটবল খেলি আঁঠুৰ লিগামেণ্ট ছিঙিলে বোম্বে স্পৰ্টমেণ্ট হস্পিটেলত তেওঁক চাৰ্জাৰী কৰালোঁ দিল্লী গ'লোঁ তাৰ পৰা 2 তাৰিখে মই আহি পালোঁ যোৱা ৰাতি পুলিচৰ পৰা দিছপুৰ পুলিচৰ পৰা জানিব পাৰিলোঁ যে মোৰ পুত্ৰ ৰকিবুল হুদাৰ এগেইনষ্টত কিবা এটা এফআইআৰ হৈছে আৰু এইটো মই অলপ জানিব পাৰিলোঁ যে আমনিৰ ইব্ৰাহিম বুলি এটা ল'ৰা আছে সেই ইব্ৰাহিমে মোৰ ল'ৰা ৰকিবুলৰ পৰা 80,000 টকা ধাৰলৈ নিছিলে আৰু সেই 80,000 টকা ধাৰৰ পৰা 50,000 টকা সি অনলাইন পে'মেণ্ট কৰিছে তাৰপিছত ইব্ৰাহিম বোলা ল'ৰাটো কিবা তেলচুৰিৰ লগত সম্পৰ্ক আছে বুলি পুলিচে এৰেষ্ট কৰিছে আৰু তাত যেতিয়া এই ইব্ৰাহিমৰ একাউণ্টৰ পৰা ৰকিবুলৰ একাউণ্টত 50,000 টকা দেখা পাইছে তেতিয়া এটা সিও জড়িত আছে বুলি এটা সন্দেহ কৰিছে তাৰমানে এই কথাটো মই এতিয়া আহিলোঁহে মই তন্নকৈ মই এই কথাখিনি চাম মোৰ এটা কথা মই আইনক বাধা নিদিওঁ যদি মোৰ পুত্ৰ দোষী হয় শাস্তি পাব আৰু যদি নিৰ্দোষী তেতিয়াহ'লে ৰাজনৈতিক বলি নহয় তাৰ কাৰণে মই সকলো পক্ষকে মই অনুৰোধ জনাইছোঁ তাৰমানে এতিয়ালৈকে মই পুংখানুপুংখে কথাখিনি চাব পৰা নাই মই এইটো আশাবাদী যদি মোৰ ল'ৰা দোষী মই আৰক্ষীক সহায় কৰিম ন্যায় বিচাৰিম যদি তেওঁক অপৰাধ কৰা নাই তেতিয়াহ'লে ৰাজনৈতিকভাৱে যাতে মোৰ ল'ৰাৰ ওপৰত এতিয়া ষড়যন্ত্ৰ বলি নহয় তাৰ কাৰণে মই সকলো পক্ষকে মই অনুৰোধ জনাম মই যোগাযোগ কৰি আছোঁ তাৰ লগত নিশ্চয় মই এইখিনি ব্যৱস্থা ল'ম আৰক্ষী বিচাৰি যোৱাটো সত্য নিশ্চয় 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 অৱশ্যে আৰক্ষীয়ে এই সন্দৰ্ভত প্ৰকাশ কৰা নাই কোনো আনুষ্ঠানিক তথ্য অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক